স্কিলছ মানে হল দক্ষতা আৰু দক্ষতাটোৱে এজন মানুহৰ এজন ব্যক্তিৰ হয় কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰে তেওঁক সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰোঁতে সহায় কৰে the soft skills play a very important role in enabling you to acquire a good position a good amount of success in life because the hard soft skills will complement your hard skills তেওঁ মানে মোক থ্ৰেটেনিং এ দিছে যে আপুনি ক্লাছ লবনে নলয় এনে ধৰণৰ এটা কথা গতিকে তাক মই ক'লো যে তুমি এই প্ৰশ্নটো এনে ধৰণে ফ্ৰেম কৰি সফট স্কিলক যদি আমি একেবাৰে তেনেই নেগলেক্ট কৰো তেতিয়া আসলতে হিমানখিনি সফলতা তুমি নিজে ভবা ধৰণৰ সফলতা পোৱাটোত অকমান কষ্ট হয় Welcome to another session of Aspire Academy classes. আজি আমি এটা বেলেগ ধৰণৰ বিষয়বস্তুলৈ যাব বিচাৰিছো এয়া তোমালোকৰ পাঠ্যক্ৰমৰ কোৰ্স সিলেবাসৰ বা কাৰিকুলামৰ অন্তৰ্ভুক্ত নহয় আমি আজি সফট স্কিলছৰ বিষয়ে অকমান শিকো আহা সফট স্কিলছ বুলি ক'লে তোমালোকে যদি গুগলত আজিকালি গুগল ট্ৰান্সলেট পায় গুগলত ট্ৰান্সলেট কৰা সেইটো কোমল দক্ষতা বুলি ট্ৰান্সলেট কৰি দিয়ে কিন্তু মই তোমালোকৰ কাৰণে কোমল দক্ষতা শব্দটো ব্যৱহাৰ নকৰো সেইটো শুনিবলৈ বৰ আচহুৱা লাগে সেইকাৰণে আমি we will stick to soft skills তোমালোকে আজিকালি বোধহয় যিকোনো সময়তে শুনিবা যে সফট স্কিলৰ কিছুমান ক্লাছ হৈছে বা সফট স্কিলৰ কিছুমান মডিউল আছে আমি যদি স্কিলছৰ কথাৰ পৰা আৰম্ভ কৰো স্কিলছ মানে হল দক্ষতা আৰু দক্ষতাটোৱে এজন মানুহৰ এজন ব্যক্তিৰ হয় কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰে তেওঁক সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰোঁতে সহায় কৰে তেওঁক যিকোনো সময়তে যিকোনো ক্ষেত্ৰতে তেওঁক আগবঢ়াই নিয়াৰ কাৰণে তেওঁৰ দক্ষতা সমূহে অভাৱনীয় যোগদান আগবঢ়ায় so skills are a set of abilities core abilities which help one to achieve competence success and their individual respective goals in life সেইকাৰণে স্কিলছ বুলি কওঁতে আমি বিভিন্ন ধৰণৰ এবিলিটি বিভিন্ন ধৰণৰ মানুহৰ দক্ষতাক বুজাব পাৰো এতিয়া স্কিলছৰ দুটা ভাগ থাকিব পাৰে এটা হাৰ্ড স্কিলছ বুলি কয় এটা সফট স্কিলছ কয় আমি যেহেতু সফট স্কিলছলৈ যাম তাত আগতে হাৰ্ড স্কিলছ বুলি ক'লেনো কি বুজা যায় সেইটো অকণমান জানি ল'লে ভাল হ'ব বুলি ভাবো হাৰ্ড স্কিলছ খিনি হ'ল যিখিনি আমি ফৰ্মেল এডুকেশ্যন ব্যৱস্থাত ফৰ্মেল যিটো আমাৰ নিয়মিত আমি যিটো শিক্ষা গ্ৰহণ কৰো সেই শিক্ষা গ্ৰহণৰ ব্যৱস্থাত আমি যিখিনি জ্ঞান লাভ কৰো যেনে ধৰা কোনোবাই স্কুলত ক্লাছ 1ৰ পৰা 10 লৈকে পঢ়িলে মেট্ৰিক দিলে তেওঁ কিছুমান হাৰ্ড স্কিল গোটালে তাৰ পিছত মানুহে উচ্চতৰ মাধ্যমিকলৈ গ'ল হায়াৰ সেকেন্ডাৰীলৈ গ'ল তাৰ পিছত গ্ৰেজুৱেচন কৰিলে কোনোবা মেডিকেললৈ গ'ল কোনোবা ইঞ্জিনিয়াৰ হ'ল কোনোবা সিভিল সাৰ্ভিসলৈ গ'ল অন্যান্য ধৰণৰ প্ৰফেশনাল লাইফলৈ গুচি যায় যিখিনিৰ কাৰণে এটা নিৰ্দিষ্ট ধৰণৰ শিক্ষাগত অৰ্হতা লাগে সেই সমূহ অৰ্হতাত যিবোৰ আমি শিক্ষানুষ্ঠানৰ পৰা লাভ কৰো কোনোবা বিষয়ৰ পৰা লাভ কৰো সেই সমূহক হাৰ্ড স্কিল বুলি কয় সেইখিনি এতিয়া গুগল ট্ৰান্সলেটে হয়তো কঠিন দক্ষতা বুলি ক'ব কঠিন দক্ষতালৈ আমি নাযাওঁ আমি হাৰ্ড স্কিলজতে ৰাখো সেই হাৰ্ড স্কিল খিনি হ'ল তোমাৰ যিখিনি এসেনশিয়াল এডুকেশ্যন তুমি নিজে আহৰণ কৰিছা এতিয়া এই হাৰ্ড স্কিল খিনি তুমি যদি অধিক ফলপ্ৰসূ কৰিব বিচাৰিছা যিখিনি স্কিল তুমি পঢ়াশালীৰ পৰা গোটাইছা স্কুলৰ পৰা গোটাইছা তোমাৰ মহাবিদ্যালয়ৰ পৰা গোটাইছা বিশ্ববিদ্যালয়ৰ পৰা গোটাইছা অন্যান্য প্ৰফেশনাল কোৰ্সৰ ডিগ্ৰীৰ পৰা তুমি লৈছা যিখিনি কাৰণে তুমি এটা চাকৰিলৈ যাবা বা কোনো ধৰণৰ কৰ্ম সংস্থাপনলৈ যাবা সেই সকলোবিলাক তোমাৰ হাৰ্ড স্কিল কিন্তু এই হাৰ্ড স্কিল খিনিৰ পৰা যদি আমি ম্যাক্সিমাম যেটো অপটিমাম যেটো আমি সৰ্বাধিক যদি লাভ বা আমাৰ সৰ্বাধিক তোমাৰ গুণ যদি তাৰ পৰা লবলৈ হয় তাৰ লগত সফট স্কিলে এটা খুব সাংঘাতিক ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে the soft skills play a very important role in enabling you to acquire a good position a good amount of success in life because the hard soft skills will complement your hard skills এই কমপ্লিমেন্ট কৰা কথাটো খুব দৰকাৰী খুব প্ৰয়োজনীয় কাৰণ তুমি ধৰি লোৱা খুব ধুনিয়াকে
এটা এটা বিষয়ত অতি সুন্দৰ তোমাৰ ফলাফল হৈছে আৰু তুমি সেই ফলাফলৰ ভিত্তিত তুমি কোনোবা এটা ধৰি লোৱা এটা ইণ্টাৰভিউলৈ গৈছা তাত তুমি কথা কি ধৰণে ক'বা সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব তোমাৰ জ্ঞানখিনি যে মানুহে বুজিব তোমাক যিসকলে ইণ্টাৰভিউ লৈছে তেওঁলোকে বুজিব পাৰিব লাগিব যে তুমি ভাষাটো ভালকে ক'ব পাৰিছা তোমাৰ মতামত ভাল ধৰণে উপস্থাপন কৰিব পাৰিছা আৰু তুমি সকলো সময়তে সকলো ধৰণতে নিজকে উপস্থাপন কৰোতে এটা তোমাৰ সুন্দৰ ব্যক্তিত্ব তাত প্ৰতিফলিত হৈছে এই সকলোবিলাক আচলতে সফট স্কিলৰহে মানে সফট স্কিলত পৰিব সেইকাৰণে হাৰ্ড স্কিলখিনিৰ পৰা যদি আমি আমাৰ জীৱনত নিজৰ যিখিনি আমি ধৰি লোৱা ভাবি থোৱা সপোন আছে সেইখিনি যদি আমি হাৰ্ড স্কিলৰ দ্বাৰা সফলতা অৰ্জন কৰিবলৈ বিচাৰো তেতিয়া সফট স্কিলো যদি আমি সফট স্কিলক যদি আমি একেবাৰে তেনেই নেগলেক্ট কৰো তেতিয়া আচলতে সিমানখিনি সফলতা তুমি নিজে ভবা ধৰণৰ সফলতা পোৱাটোত অকমান কষ্ট হয় গতিকে আমি এতিয়া যদি চাওঁ সফট স্কিলনো ক'ত লাগে সফট স্কিল আচলতে কি ঠিক তাৰ সূত্ৰ বা ডেফিনিশ্যন হিচাপে একো নাথাকে কিন্তু আমি ক'ব পাৰো যে সফট স্কিলছ আৰ আ সেট অফ এবিলিটিজ আ সেট অফ কম্পিটেন্সিজ which will include not the formal educational achievements but the manner in which one speaks কি ধৰণে মানুহে কথা কয় the manner in which one conducts oneself কি ধৰণে তুমি সমাজত কোনো ব্যক্তি বিশেষৰ আগত বা এখন তুমি সামাজিক অনুষ্ঠানত কি ধৰণে নিজক তুমি লৈ গৈছা কি ধৰণে তুমি নিজকে তাত ৰাখিছা কি ধৰণে তোমাৰ ইন্টাৰএকশন হৈছে সমাজৰ মানুহৰ লগত বা পৰিয়ালৰ মানুহৰ লগত বা বন্ধু বান্ধৱৰ লগত অথবা তুমি অকলে ইভেন গৈ থাকোতে ধৰি লোৱা সিটি বাছত তুমি ট্ৰেভেল কৰিছা বা এনেকুৱা ধৰণৰ এটা ৰাজহুৱা ঠাইত তুমি আছা তাতো তুমি কি ধৰণেনো নিজক স্থাপন কৰিছা কি ধৰণে নিজক লৈ পেলাই তুমি আছা সেই আটাইখিনি তোমাৰ সফট স্কিলৰ এবিলিটি তোমাৰ সেই দক্ষতাটোৰ ওপৰত নিৰ্ভৰ কৰিব সেইকাৰণে সফট স্কিলছ আৰ আ কোৰ সেট অফ এবিলিটিজ which help you to present yourself in a more appealing manner it complements your hard skills it would include everything from the manner in which you speak from the manner in which you use your body language gestures even the way in which you choose your words the manner in which you handle your cell phone the manner in which you walk talk all of these are a part of your soft skills so that because why do you need those things because you are not an individual living all alone আমিতো অকলে অকলে থকা এক্সক্লুসিভলি নিজকে লৈ পেলাই ব্যস্ত হৈ থকা বা নিজেই চলিব পৰা আমি জীৱ নহয় মানুহ সামাজিক প্ৰাণী বুলি কয় men human beings I would prefer human beings are social animal গতিকে সামাজিক প্ৰাণী সেইকাৰণে তুমি য'ত আছা এইটো যিহে এতিয়া যদিও বা ভবা হয় যে মই যি কৰো মোৰ নিজৰ ইচ্ছা whatever I do it is my wish সেইটো নহয় কাৰণ তুমি নিজেই সেলফ সাফিসিয়েন্ট নহয় গছ এজোপা যেনেকে সেলফ সাফিসিয়েন্ট মানে মাটিত পুতি দিলে সি নিজেই তাৰ খাদ্য আহৰণ কৰি নিজেই বাঢ়ি গুচি যায় মানুহ তেনেকুৱা নহয় মানুহক সকলো সময়তে অইন মানুহৰ সহায় লাগিব তুমি যদি ঘৰত বোলে মোৰ ৰান্ধনি নাই মই সুইগিত অৰ্ডাৰ কৰি খাম তথাপিও তুমি অৰ্ডাৰ কৰিবলৈ ফোনটো ব্যৱহাৰ কৰিব লাগিব সুইগি ডেলিভাৰী বয় জনে তোমাক ফোনত সুধিব তোমাৰ লোকেশনটো ক'ত আছে আৰু এই পেকেটটো ল'বৰ কাৰণেও তুমি মানুহজনৰ ওচৰলৈ যাব লাগিব পেকেটটো নিজে গুচি নাহে সেইকাৰণে তুমি নৰন্ধাকে থাকিব পাৰা তুমি বজাৰ নকৰাতেও থাকিব পাৰা কিন্তু তোমাৰ ওচৰলৈ সকলোবিলাক আহিবৰ কাৰণে অন্য এজন মানুহ অন্য এজন ব্যক্তিৰ সহায় তোমাক লাগিবই সেই কথাটো মনত ৰাখিলে আমি বুজি পাম যে আমি যে সামাজিক জীৱ সামাজিক প্ৰাণী সেইকাৰণে আমাৰ কিছুমান অন্যান্য দক্ষতাৰ বহুত প্ৰয়োজন এই ধৰি লোৱা উদাহৰণ স্বৰূপে মই এইটো কথা খুব মোৰ মনত ৰখি গ'ল এই কাৰণে যে আমি কোভিডৰ সময়ত সকলোৱে যেতিয়া শিক্ষানুষ্ঠানবিলাক বন্ধ হৈ গৈছিলে আমি অনলাইন ক্লাছবিলাক আৰম্ভ কৰিছিলো আৰু ফোনবিলাকত সকলোৰে শ্ৰেণী অনুযায়ী একোটা হোৱাটছএপৰ গ্ৰুপ আছিল এই হোৱাটছএপ গ্ৰুপত এদিন মোলে প্ৰশ্ন আহিছে মোৰ ষ্টুডেণ্ট এজনে প্ৰশ্ন কৰিছে প্ৰশ্নটো এই ধৰণৰ আছিলে মেম উইল ইউ টেক আৱাৰ ক্লাছ অৰ নট ষ্টুডেণ্টজনে মোক
কোনো ধৰণৰ ডিসৰেসপেক্ট অসন্মান কৰিবলৈ মোক সেই প্ৰশ্নটো সোধা নাছিল কিন্তু প্ৰশ্নটো যেহেতু আমি ফোনত যেতিয়া আমি টেক্সটটো চাওঁ আমি মানুহজনে কি ধৰণেনো কৈছে কি ভাবিনো কৈছে তেওঁৰ মানসিক বা মুখৰ অবয়ৱটো কেনেকুৱা ধৰণৰ হ'ব সেই মেছেজটো পঢ়ি পঢ়ি মনলৈ এটা ভাৱ আহে আগতে তোমালোকে পোৱা নাই সেই যেটো টেলিফোন আছিলে সেই টেলিফোনতো তুমি অচিনাকি মানুহ এজনৰ লগত কথা পাতি থাকিলে তেওঁৰ মুখৰ অবয়ৱটো তুমি এটা কল্পনা কৰা যায় কিহৰ কাৰণে তেওঁৰ মাতটো শুনি তেওঁৰ ইন্টোনেশনটো তেওঁৰ ভয়েসৰ মডুলেশন শুনি পেলাই ভয়েস মডুলেশন ইজ অলসো ভেৰি ইম্পৰ্টেন্ট এনে ধৰণৰ ভাববিলাক আমাৰ মনত যায় এই মানুহজন বৰ মৰমিয়াল হ'ব কি জানি এই মানুহজন বৰ অলপ খঙাল নেকি তেওঁৰ মাতটো শুনি তেনেকুৱা লাগিছে এনে ধৰণৰ ভাৱনা আমাৰ মনত যেতিয়া মোক সেই ষ্টুডেণ্টজনে মোৰ ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে সুধিলে মেম উইল ইউ টেক আৱাৰ ক্লাছ অৰ নট ৰাতিপুৱা মেছেজটো তাত জেনেৰেলি চাবা মই কেলে কৈছো দক্ষতাৰ কথা শিক্ষক এগৰাকীক যেতিয়া ছাত্ৰ এজনে প্ৰশ্ন কৰিব বা কিবা ধৰণৰ কমিউনিকেশ্যন কৰিব ভদ্ৰতাৰ ডিসেন্সিৰ কথা হলে কেনে ধৰণে হ'ব তেওঁ প্ৰথমতে টিচাৰক ক'ব গুড মৰ্নিং মেম will you be able to take our class today এনে ধৰণৰ এটা কথা যেতিয়া এই প্ৰশ্নটো আহিলে মেম will you take our class or not আপুনি আমাৰ ক্লাছ ল'বনে নলয় এনে ধৰণে মনত ভাবা হ'ল যে নললে কি জানিবা মোক শাস্তিয়ে দিয়ে মোৰ ছাত্ৰ ছাত্ৰী সকলে মই সেই কাৰণে সেই গ্ৰুপটোত সেই ল'ৰাজনক গ্ৰুপত নাই কোৱা এইবিলাকো কিছুমান স্কিল থাকে তেওঁক মই তাতে তেওঁ যেহেতু তেওঁ মোক কোনো ধৰণে অপমান কৰাৰ তেওঁ মানসিক ইচ্ছা নাই হেতু কথা মই বুজি পাইছো কিন্তু তেওঁ ভাষাটো ভাল ধৰণে ব্যৱহাৰ কৰিব পৰা নাই নোৱাৰাৰ কাৰণে ইমপ্ৰেশনটো এইটো ক্ৰিয়েট হ'ল যে তেওঁ মানে মোক থ্ৰেটেনিং দিছে যে আপুনি ক্লাছ ল'বনে নলয় এনে ধৰণৰ এটা কথা গতিকে তাক মই ক'লো যে তুমি এই প্ৰশ্নটো এনে ধৰণে ফ্ৰেম কৰিবা তেতিয়া এইটো সি মোক অৱশ্যে সৰি বুলি কৈছে সি মোক ক্ষমা খুজিছে মই তাক ক'লো যে এই ধৰণে নহয় এনে ধৰণে হয় এই কথাটো অতি সাধাৰণ কথা কিন্তু এনে ধৰণৰ কাম আমি কি জানিবা প্ৰায়ে কৰো যেতিয়া মানুহ এজনলৈ টেক্সটিং কৰো যেতিয়া আমি ফোনটো যেহেতু আজি এতিয়া আমাৰ কাৰণে একেবাৰে অলমোস্ট অপৰিহাৰ্য ইট ইজ অলমোস্ট ইনডিসপেন্সেবল বহুতখিনি কাম দিনটোৰ আমি প্ৰায় 90% কাম আমি ফোনটোৰ জৰিয়তে কৰো বিভিন্ন মানুহক তুমি তোমাৰ বন্ধুৰ লগত বাৰ্তালাপ ফোনত কৰা শিক্ষক শিক্ষয়িত্ৰীৰ লগত কৰা ডাঙৰ মানুহৰ লগত কৰা অচিনাকি মানুহৰ লগত কিবা কাৰণত কিবা মানে সুধিবৰ কাৰণেও ফোন কৰা এই সকলো বিলাকতো সফট স্কিল সোমাই আছে তুমি হয়তো কথা নাই কোৱা টেক্সটিং কৰিছা কিন্তু কি ধৰণে তুমি শব্দৰ চয়ন কৰিছা তোমাৰ বাক্যটো কি ধৰণে গঠন কৰিছা সেই সকলো বিলাকে আসলতে সফট স্কিলৰ এটা অংশ এটো এটা সাধাৰণ কথা আন ধৰণৰ এটা উদাহৰণ থাকিব পাৰে আমি এনেকে কওঁ নহয় এই মানুহজনৰ বৰ ভাল লাগিলে চিনি নাপাও কিন্তু তেওঁৰ লগত থকা সময়ত বৰ ভাল লাগিলে কিয় ভাল লাগিলে তেওঁ তোমাক কিবা বহুত ধন সম্পদেৰে তোমাক বুঢ়াই পেলোৱা নাই খন্তেকৰ চিনাকি 2 মিনিট কথা পাতিলো খুব ভাল লাগিলে কিহৰ কাৰণে এইটো তেওঁৰ সফট স্কিলৰে এটা ফলাফল যে তেওঁ সফট স্কিলত অতি দক্ষ কেনে ধৰণৰ দক্ষ হেতু তুমি মানে কনসিয়াসলি অতি সচেতনভাৱে কৰাৰ কথা নহয় সেইখিনি বহুত সময় ধৰি এবোৰ লাহে লাহে নিজকে মানুহে ট্ৰেইন কৰিব লাগিব নিজকে মানুহে এই ধৰণৰ মানে এনে ধৰণে বাক্যটো মই উপস্থাপন কৰিম মই মানুহ এজনক লগ পালে এনে ধৰণে এটা কথা কম যিকোনো বন্ধু বান্ধৱৰ মাজতো এই যে মানুহক অচিনাকি মানুহকো কেতিয়াবা কথা পাতি ভাল লাগে তাৰ কাৰণ হ'ল সেই মানুহজনে খুব সুন্দৰকে হয়তো তেওঁৰ বডি ল্যাঙ্গুৱেজ এটা কথা আমি খুব শুনি থাকো ভাষা হ'ল এজনৰ ভাৱ আনজনৰ লগত ভাৱ আদান প্ৰদান কৰাৰ এটা মাধ্যম কিন্তু শৰীৰৰো ভাষা থাকে শৰীৰৰ ভাষা বডি ল্যাঙ্গুৱেজ কেনে ধৰণৰ তুমি যদি চকুটো মুখখন অনবৰত ফ্ৰাউনিঙে কৰি ৰাখা এনেকুৱা মানুহ তুমি পৃথিৱীত বহুত দেখা পাবা যাৰ মুখত সদায় এটা হাঁহি বিৰিঙি থাকে যেই ধৰণৰে তেওঁ কন্ডিশন নহওক যি ধৰণৰে তেওঁ সকলোৰে সমস্যা থাকে মোৰ ঘৰত যিখিনি মোৰ ঘৰুৱা সমস্যা থাকে সেই সমস্যাখিনি যদি মই বাটলে লৈ যাওঁ অচিনাকি মানুহ এজনে মোক কিবা এটা হাঁহি মাৰি সুধিলে মই যেহেতু বহুত চিন্তাত আছো মই যদি তেওঁ অভদ্ৰভাৱে উত্তৰটো নিদিয়াকে পাৰ হৈ গুচি যাওঁ বা ঘুপাকে চকুটো চাই পেলাই মই নাজানো এনে ধৰণৰ এটা কথা কওঁ তেওঁ সেই খন্তেক সময়তে মোক বুজিব যে এই মানুহগৰাকী বৰ অভদ্ৰ তেওঁ মই ইমান ভালকে সুধিলো বাটটোনো কোনফালে বা অমুকৰ ঘৰটো ক'ত আছে দেখুৱাই দিব পাৰিব নেকি নাজানো বোলা কথাটো তেওঁ মোক ভালকে নকলে সেইটোৱে তোমাৰ বডি ল্যাঙ্গুৱেজৰ মানে
এটা 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 চিন এটা তুমি যে বডি লেংগুৱেজটো ভালকে ব্যৱহাৰ কৰা নাই জেষ্টাৰ্ছ হ'ল তুমি হাত ভৰি চকু মুখ কি ধৰণে তুমি কথা কওঁতে ব্যৱহাৰ কৰিছা তোমালোকৰ কাৰণে খুব প্ৰয়োজনীয় কথা এইটো হ'ব কাৰণ তোমালোক নতুন প্ৰজন্ম আৰু বেছিখিনি সময় তোমালোকে ফোনতে থাকা ফোনত থাকিলে কি হয় মানুহজনক তুমি সিফালে দেখা পোৱা নাই সেইকাৰণে কমিউনিকেশ্যন যিটো মানুহৰ আজিকালি কমিউনিকেশ্যন স্কিলছ মানুহৰ কমি গৈছে বিশেষকৈ নতুন প্ৰজন্মৰ কমিউনিকেশ্যন স্কিলছ খুব কমি গৈছে ফলস্বৰূপে নতুন প্ৰজন্মৰ মানুহসকলক লোকসকলক যুৱক যুৱতীসকলক বেছিভাগ আগৰ সময়ৰ মানুহে অভদ্ৰ বুলি ভাবে বেছিখিনি সময়তে নতুন প্ৰজন্মৰ মানুহে সেইকাৰণে ভুল বুজে বা তেওঁলোকক কয় যে তেওঁলোকে ডিসেন্ট ব্যৱহাৰ নাজানে কিহৰ কাৰণে কাৰণ আজিকালি নতুন প্ৰজন্মৰ অধিক সময় এই ফোনটোতে যায় ফোনটো যোৱাৰ কাৰণে কি হয় তেওঁলোকে যেহেতু মানুহৰ লগত তেওঁলোকৰ কমিউনিকেশ্যন খুব কমি গৈছে নিজৰ বন্ধু বান্ধৱৰ মাজতো কথা পাতিলে মই নিজে এগৰাকী শিক্ষয়িত্ৰীৰ কাৰণে দেখিছো মোৰ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকল নিজে এনেকে বহি থাকে বন্ধু বান্ধৱে হয় কিন্তু সকলো সময়তে তেওঁলোকে ফোনটোতে ব্যস্ত হৈ থাকে কাষত বহি থকা যে লাইভ ফ্ৰেণ্ড বিসাইড ইউ ডাজ নট ম্যাটাৰ ইয়াতে টেক্সটিং কৰোতে কিন্তু তেওঁ সাংঘাতিকভাৱে ইমোশনালি ইনভলভ হৈ পেলাই টেক্সটিং কৰে কিন্তু কাষত বহি থকা যিগৰাকী বন্ধু আছে তেওঁনো সঁচাসঁচিকে মনটো তেওঁৰ ভাল হৈ আছে নে বা তেওঁ আজি কি খালি আজিনো কি পঢ়িলি আজিনো কলেই গলি এনে ধৰণৰ কথাবাৰ্তা পাতি থকা খুব কমকৈহে দেখা যায় সেই সফট স্কিল ডেভেলপ হোৱাৰ এটা বা সফট স্কিলৰ প্ৰেক্টিছৰ এটা খুব ইম্পৰ্টেন্ট মাধ্যম হৈছে কথা বতৰা